এই দৃশ্য চাবুৱাৰ সমন্বয় সংকল্প যাত্ৰাৰে সমৰ্থকৰ দাবী চাবুৱা সমষ্টি অগপক লাগিব। আৰু ইয়াত ষড়যন্ত্ৰৰ কথাটো আপোনালোকে শুনিছে। আমিও ইয়াত বিভিন্ন অঞ্চলত এটা ষড়যন্ত্ৰ চলিছে বুলি আমি গম পাইছোঁ যে কোনোবাই কাৰোবাক বিশেষভাৱে ভাল পাই কাৰণে তেওঁক জিকাই নিয়াৰ কৌশলো ইয়াত আছে বুলি কৈছে। কিন্তু ৰাইজে এইটো প্ৰতিহত কৰি আমি আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াকো আমি লগ কৰি আহিছোঁ, আমাৰ সকলো যিসকল কেন্দ্ৰীয় বিষয়ববীয়া আছে সকলোকে লগ কৰি আহিছোঁ যে চাবুৱা লাহোৱাল সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিবই লাগিব যিকোনো বিনিময়ত। আৰু ইয়াত যদি প্ৰাৰ্থী নাথাকে কিন্তু বহু খেলি মেলি হ'ব। এদিন পূৰ্বে বিজেপিৰ প্ৰাক্তন বিধায়ক বিনোদ হাজৰিকাই কৰা এক মন্তব্যৰ বিৰোধিতাৰেই এই সমন্বয় যাত্ৰা অগপৰ। বিনোদ হাজৰিকাই কৈছে অগপ বিধায়ক পোনাকণ বৰুৱা যাব ৰাজ্যসভালৈ। বিনোদ হাজৰিকাৰ মন্তব্যৰ পিছদিনাই সমন্বয় যাত্ৰাত অংশ লৈ পোনাকণ বৰুৱাৰ ঘোষণা, চাবুৱা লাহোৱালত অগপৰ প্ৰাৰ্থী থাকিব। সমষ্টিৰ ৰাইজে নিবিচাৰে পোনাকণ বৰুৱা ৰাজ্যসভালৈ যাওক। চাবুৱা লাহোৱাল সমষ্টিৰ সেই ৰাইজে আমাৰ দলৰ কৰ্মকৰ্তাসকলে আমি বিভিন্ন কথা বতৰা পাতিছোঁ, কিন্তু কোনোৱে সেইটো ইচ্ছুক নহয়। আৰু আমাৰ দলেও অসম গণ পৰিষদ দলেও মোক ইয়াত বিধায়ক হিচাপে থকাটো বিচাৰে। চাবুৱা লাহোৱাল সমষ্টিত গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্ব কৰা হওক। বিনোদ হাজৰিকা আৰু আপুনি প্ৰতিনিধিত্ব কৰিলে প্ৰাঞ্জল ঘাটৰ অনায়াসে জিকি যাম। সেই পৰিকল্পনা আমি আগবাঢ়িছোঁ আৰু সেই পৰিকল্পনাত আপোনালোকৰ নেতৃত্বই সেই ফাণ্ডত কৰি দিছে। কথাটো মই অলপ খং কৰিছিলোঁ, মই ৰাজনৈতিক কাৰণতে মই কৈছোঁ বুলি ভাবিছিলোঁ। কিছু সময়ৰ পিছতে মটক জনগোষ্ঠী আছে সেইখন গাই আকৌ ফোন কৰি ক'লে যে আমাৰ চাবুৱা লাহোৱাল সমষ্টিত দুজন মটক জনগোষ্ঠীয় বিধায়ক, বিনোদ হাজৰিকা ডাঙৰীয়া, পোনাকণ বৰুৱা দুজনে মটক জনগোষ্ঠীয় বিধায়ক, দুজনে সক্ৰিয়, দুজনক আমি ৰাজনীতি থকাটো বিচাৰোঁ, দুজনে দুটা নিৰ্দিষ্ট সমষ্টিত পৰিণত কৰাটো আমি বিচাৰোঁ। আপোনালোকৰ মাজত বন্ধুত্বমূলক প্ৰতিনিধিত্ব কৰাই মটক জনগোষ্ঠী নিশেষ কৰাৰ যি ষড়যন্ত্ৰ লিপ্ত হৈছে তাক আমি হ'ব নিদিওঁ। কেৱল চাবুৱা লাহোৱালেই নহয়, বৰ্তমান অগপৰ বিধায়ক থকা বহুকেইটা সমষ্টিত চকু এতিয়া বিজেপিৰ। সেইকেইটা হৈছে টিয়ক, ডেৰগাঁও, অভয়াপুৰী, চেণ্ট্ৰেল গুৱাহাটী আৰু তেজপুৰ। এই সমষ্টিকেইটা বিজেপিয়ে বিচৰাক লৈ অগপ কৰ্মীৰ মাজত সৃষ্টি হৈছে সংঘাত। চাবুৱা লাহোৱালৰ দৰে মধ্য গুৱাহাটীতো অগপৰ সমৰ্থনত ওলাই আহিল সমৰ্থক। সকলোৰে দাবী মধ্য গুৱাহাটী অগপক লাগিবই। সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে অগপৰ ভেটি থকা সমষ্টি এৰিব নোখোজে দলীয় সমৰ্থকে। বিধায়ক থকা সমষ্টিকেইটাত চকু দিব নালাগে বিজেপিয়ে। মিত্ৰ দলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰয়োজন বিজেপিৰ। মই ভাবোঁ যে 126টা সমষ্টিৰ ভিতৰত আমাৰ যি 9গৰাকী বিধায়ক আছে, এই 9টা সমষ্টিত মই ভাবোঁ যে এইকেইটা সুৰক্ষিত কৰি ৰাখিব লাগে আমাৰ নেতৃত্বই। কাৰণ এই 9টা সমষ্টিত বিগত 5টা বছৰত আমাৰ যিসকল বিধায়ক আছে, এই বিধায়কসকলে বহু কষ্ট কৰি ত্যাগ কৰি এই সমষ্টিকেইটা এতিয়াও এটা শক্তিশালী ৰূপত ধৰি আছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুৰণি বন্ধু বুলি সম্বোধন কৰি জনালে আহ্বান। গতিকে মই ভাবোঁ, আৰু যিহেতু বিজেপিৰ লগত তাৰ মিত্ৰতা হ'বই, গতিকে এই মিত্ৰতাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ নেতৃত্বয়ো মই অনুৰোধ জনাইছোঁ যে এই 9টা সমষ্টিৰ ক্ষেত্ৰত যাতে তেখেতসকলে সহানুভূতিৰে বিবেচনা কৰে। অগপ বিজেপিৰ মিত্ৰতাক লৈ চলি থকা আলোচনা কি হ'বগৈ শেষ সময়ত নিশ্চিত হ'ব। কিন্তু সমষ্টি ভাগ বটোৱাৰাৰ চূড়ান্ত হ'লে অগপৰ মাজত যে চূড়ান্ত সংঘাতৰ সৃষ্টি হ'ব সেই কথা নিশ্চিত। চাবুৱাৰ পৰা প্ৰশান্ত কোঁৱৰৰ সহযোগত কেমেৰা পাৰ্চন সঞ্জয় তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365।